অসমৰ তিনিচুকীয়া জিলাৰ থলুৱা দুজন সন্দেহযুক্ত চালফা কেডাৰ গ্ৰেপ্তাৰ লোহিত জিলা আৰক্ষীৰ। যোৱা 31 তাৰিখ 6 মাহ 2024 তাৰিখে গধূলি ৱাক্ৰৰ এজন দোকানীক 15 লাখ টকাৰ ধন দাবী কৰে আৰু নামচাই বাংকা দলঙত ডেলিভাৰী দিবলৈ কৈছিল। সেই দোকানীজনে 3 তাৰিখ 7 মাহ 2024 তাৰিখৰ দিনা ৱাক্ৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰ ভিত্তিতে ৱাক্ৰ, চৌখাম, নামচাই আৰু আছাম ৰাইফলছে একেলগ হৈ অভিযান চলায়। যোৱাকালি চৌখাম মাৰোৱাত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক কেইজন ক্ৰমে সন্দেহযুক্ত চালফা কাকপথাৰৰ সৰুমেচাৰী গাঁৱৰ চঞ্চল মৰাণ ওৰফে ৰুদ্ৰ মৰাণ বয়স 31 আৰু নিৰ্মল মৰাণ বয়স 35। আটকাধীন যুৱকৰ পৰা নগদ ধন 95,500 টকা, দুটা AK ৰাইফলছ, এটা 9mm পিষ্টল, এণ্ড্ৰইড ফোন দুটা, কিপেড ফোন এটা, AS23AJ7685 নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ।